গড়েশ্বৰত ভেকু ভাওনাত পৰিণত জলসিঞ্চন বিভাগৰ কেইবাটাও কোটি টকীয়া পকী নলা দীৰ্ঘদিন ধৰি চাফ চিকুণ নকৰাত হাবি জংঘলেৰে আৱৰি ধৰিছে নলাসমূহ। খালী খেতিৰ ভৰপক সময়তে নলাটোৰে দুৰ্দশাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোকে। শীঘ্ৰে চাফ চিকুণ কৰি পানী যোগানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে। গড়েশ্বৰ উপসংমণ্ডলৰ এছটোৰ যিবিলাক কাম তাৰ উপৰি বেলেগ নলাবিলাকৰ কামো তেনেকুৱাকৈ জংঘলেৰে আৱৰি আছে। জলসিঞ্চনৰ ব্যৱস্থা কোনো নাই, খেতিয়কবিলাকৰ বিমুৰত পৰিছে আৰু খেতিপথাৰৰ এতিয়া সময়, খেতিপথাৰৰ সময় হ'লে তেখেতসকলৰ এতিয়া মানুহক কি ব্যৱস্থা কৰিব লাগে এইবিলাক কোনো গুৰুত্ব নাই। তেখেতসকলৰ গুৰুত্ব নহ'লে আমি খেতিপথাৰ কেনেকৈ উৎপাদন কৰিম? আমি বহুত খেতিৰ পৰা লকচন খাম, এতিয়া মানে খায়ে আছোঁ বৰ্তমান। আজি কত বছৰ ধৰি কোনো পানীৰ ব্যৱস্থাই নাই। আমি বৈজ্ঞানিক পদ্ধতিৰে কৰিবৰ মন যায়, কিন্তু মন গ'লেও ইয়াত আমাৰ পানীৰ ব্যৱস্থা নাই। পানীৰ ব্যৱস্থা নহ'লে আমি কেনেকৈ খেতিৰ উৎপাদন কৰিম? গড়েশ্বৰ উপসংমণ্ডল SDOৰ গুৰুত্ব থাকিব লাগে। তেখেতে যদি গুৰুত্ব দিয়ে অলপ আমাৰ ৰাইজৰ সুবিধা হ'ব। এতিয়া জংঘলৰ কাৰণে এই ৰাস্তাটোৱে বন্ধ হৈ গৈছে। সেই ৰাস্তাই দি অহা যোৱা কৰি আছিলে, এতিয়া জংঘলৰ কাৰণে যাবই ভয় লাগে। এতিয়া পকা বিপদৰ কাৰণে আগত ঠেলা চেলা গৈছিল, চাইকেল লৈ গৈছিল, কঠীয়া চঠীয়া সেইফালে দিয়ে লৈ গৈছিল। এতিয়াতো সেইখিনিও নিয়া বন্ধ হৈ গ'ল। পথাৰত যাব কেনেকৈ মানুহ? SDOটো এতিয়া নাহে। SDOটো দেখাই নাই কেনেকুৱা এটা অহা। কি আহ্বান মানে SDO এইবিলাক অলপ চাব লাগে। আমাৰ নিজে আহি চাই যাব লাগে, বা মহুৰি চহুৰি লৈ আহি চাই যাব লাগে। এইবিলাক চাফা